এইখনৰ আগ কথা হীৰেণ গোহাঁয়ে লিখাটো মই এইকাৰণে কৈছোঁ গোহাঁই ছাৰে মোলৈ লিখিছিলে নানা ব্যস্ততাৰ মাজত তোমাৰ কিতাপখনৰ আগ কথা লিখিলোঁ তাত থকা কথাবোৰে তোমাৰ মূল বক্তব্য ছাৰৰ আগ কথাটোৱে কৈছে তেখেতৰ মূল বক্তব্য সমৰ্থন কৰিব ছাৰে কৈছিলে যে তেখেতৰ ইয়াৰ মূল বক্তব্য ছাৰৰ মূল বক্তব্যৰ সৈতে একে তেখেতে কৈছে এই কিতাপখনত এটা কথা পৰিষ্কাৰ হয় যিহেতু ঔপনিৱেশিক শক্তিৰ বাবে বিপদৰ প্ৰধান উৎস আছিলে মোৱামৰীয়া মূলৰ মানুহ সেই ঔপনিৱেশিক মায়াত আচ্ছন্ন অসমীয়া মধ্যশ্ৰেণীয়ে সাধাৰণভাৱে মোৱামৰীয়া বিদ্ৰোহৰ বিৰুদ্ধে উৎসাহ ৰটনাত উৎসাহী আৰু কিছুমান নতুন কথা তোমাৰ কিতাপখনত ৰচনা কৰোঁ মই গুহ ছাৰলৈ ঘূৰি যাওঁ যে গুহ ছাৰৰ এটা প্ৰধান কৃতিত্ব হৈছে যে মোৱামৰীয়া বিদ্ৰোহক বিদ্যায়তনিক আলোচনাৰ মূল খুঁটিলে তেখেতে টানি লৈ আনিলাৰ প্ৰতিষ্ঠা কৰিল পৰৱৰ্তী কালত ধ্ৰুৱজ্যোতি বৰাই কৰিছে আমি বহু পছত কৰিছোঁ আৰু গোহাঁই ছাৰে নিজেও লিখিছে ক্ষমা কৰিব গোহাঁই ছাৰৰ এটা বেদনাৰ কথা মই কৈ থ'ব লাগিব যে তেখেতে মোৱামৰীয়া বিদ্ৰোহৰ বিষয়ে সম্পূৰ্ণ এটা কাম কৰিম বুলি আমেৰিকাত থকা তেখেতৰ কন্যাৰ তালৈ যাবলৈ ওলাই তেখেতৰ সেই সম্পৰ্কে জীৱনজোৰা সংগ্ৰহখিনি পঠাই দিছিলে আগতীয়াকৈ ডাকত আৰু ডাক বিভাগৰ সৌজন্যত বা কৃপাত বা মহানুভৱতাত সেই গোটেইখিনি সৰলো এখনো কাকত আৰু পোৱা নগ'ল এখিলা কাকত এটা টুকুৰাও পোৱা নগ'ল আৰু ছাৰে বিৰাট ডাঙৰ মোকৰ্দমা তৰিলে ক্ষতিপূৰণো কিবা দিলে বা দিব বিচাৰিছিলে ছাৰে ক'লে যে সেই ক্ষতিপূৰণে মোক এই বস্তুটো কোনোদিন আনি দিব নোৱাৰে গোটেই জীৱনজোৰা মোৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মই আলোচনা কৰিম সেইবাবে মই ভাবোঁ যে আপোনালোকক এই কথা আপোনালোকে জনা মানুহ এনেকৈ নাভাবিব যে মই ধৃষ্টতা প্ৰদৰ্শন কৰিব বিচাৰিছোঁ কিন্তু ছাত্ৰ ছাত্ৰীও কিছুসংখ্যক হ'লেও আছে আৰু যিহেতু মই কৈছোঁ যে এই কথাখিনি এই চৌহদৰ বাহিৰলৈ যাব আজি সেইবাবে মই কিছু কথা কোৱাৰ প্ৰয়োজন অনুভৱ কৰিছোঁ যে গুহ ছাৰে এই কথাটো দেখুৱাইছিলে যে মাৰ্ক্সীয় শ্ৰেণী বিশ্লেষণেৰে মোৱামৰীয়া বিদ্ৰোহ কেনেকৈ দেখা যায় আৰু তেখেতে শ্ৰেণী দৃষ্টিভংগীৰে সুখক আৰু সুখীতৰ দৃষ্টিভংগীৰেতো আহোম বুৰঞ্জীত আহোম মৰাণ সংঘৰ্ষ নহয় আহোম মতকৰ সংঘৰ্ষ নহয় দুটা নিপীড়িত জনগোষ্ঠী আজিৰ দৃষ্টিত তেওঁলোকৰ মাজৰ পাৰস্পৰিক সংঘাতত এই ইতিহাস স্তব্ধ হ'ব নালাগিব শ্ৰেণী দৃষ্টিকোণেৰে তেখেতে ইয়াক কৈছিলে প্ৰথম কথা দ্বিতীয় কথা তেখেতে কৈছিলে এটা জনজাতীয় সামন্তবাদ ইয়াত বিৰাজ কৰিছিলে আহোমসকলৰ মাজত ট্ৰাইবেল ফিউডেলিজিম বুলি কৈছে মই মূল কথাকেইটাহে মাত্ৰ চোন জনজাতীয় সামন্তবাদ আৰু ইয়াৰ বিপৰীতে গোহাঁই ছাৰৰ বক্তব্য আছিলে এইটো বহু কথাত তেখেতসকল একমত কিন্তু আমি বিদ্যুৎ মণ্ডলীৰ মাজৰ বিতৰ্কত আমি ভীত সন্ত্ৰস্ত হ'ব নালাগে আমি ইফালে পক্ষ ল'ব লাগিব নে ইফালে পক্ষ ল'ম ছাৰৰ লগত ভাল নে এজন ছাৰৰ লগত ভাল এইটো কোনো অদৰকাৰী কথা অপ্ৰাসংগিক কথা মূল কথাটো হৈছে প্ৰত্যেকটো স্থিতিয়ে আমাক নতুন নতুন দিশ মুকলি কৰি দিয়ে সেইবাবে গোহাঁই ছাৰৰো শ্ৰেণী দৃষ্টিভংগী থকা স্বত্তেও তেখেতসকলৰ ডিমতৰ জেগাখিনি ক'লে আপোনালোকে মই ভাবোঁ ভাল পাব যে সেইখিনি জেগাত আমি নতুনকৈ চিন্তা কৰিবলগীয়া আছে একমতৰ জেগাখিনিও আমি জানিবলগীয়া আছে যে শ্ৰেণী দৃষ্টিভংগী আছিলে অৱশ্যেই কিন্তু পৰৱৰ্তী কালত এটা সামন্তবাদ গঢ়ি উঠিলে জনজাতীয় সামন্তবাদেই হওক বা আমোলাতান্ত্ৰিক সামন্তবাদেই হওক যিয়ে নহওক লাগিলে আৰু এই সামন্তবাদৰ লগত মৰাণ মতক বুলিয়ে কওঁ বা শ্ৰেণী দৃষ্টিভংগীৰে কৃষক বুলিয়ে কওঁ তেওঁলোকৰ সংঘাত হ'ল আৰু এই সংঘাতৰ লগত ছাৰে আৰু এটা কথা কৈছিলে যে ওপৰৰ পৰা জাপি দিয়া সামন্তবাদ আহোমসকলৰ যি ৰাজকীয় সামন্তবাদ ওপৰৰ পৰা জাপি দিয়া আৰু মোৱামৰীয়াসকলৰ নৱবৈষ্ণৱ যি ব্যৱস্থা সি তলৰ পৰা এক ধৰণৰ নতুন সামন্তবাদৰ বীজ ৰোপণ কৰে গুহ ছাৰৰ আৰু এটা কথা আছিলে যে ই এটা নতুন জীৱনৰ নতুন দিনৰ নতুন অৰ্থনীতিৰ নতুন সমাজৰ আশা কঢ়িয়াই আনিছিল মুদ্ৰা অৰ্থনীতিৰ প্ৰতিশ্ৰুতি তাত বীজ ৰোপিত হৈছিল মোৱামৰীয়াসকলে বা তেওঁলোকৰ বিদ্ৰোহী নেতাসকলে মুদ্ৰা অৰ্থনীতিৰ লগত পৰিচিত আছিলে উন্নততৰ অৰ্থনীতি এটা স্থাপন কৰিলেহেঁতেন এই কথাটো গুহ ছাৰে সজোৰে কৈছিলে বহু তেখেতে তথ্য পাতি সহকাৰে স্বাভাৱিকতে ডক্টৰ অমলেন্দু গুহৰ স্বভাৱসিদ্ধভাৱে তেখেতে কৰিছে মই এতিয়া বিতংকে কোৱাৰ প্ৰয়োজন নাই আহোম স্বৰ্গদেউসকলৰ 8চকীয়া মুদ্ৰাৰ বিপৰীতে 9চকীয়া মুদ্ৰা তেখেতসকলে তাকশাল পাতি লৈ সোণৰ মোহৰ পৰ্যন্ত মৰাইছিলে এই কথা সঁচা কিন্তু গোহাঁই ছাৰৰ প্ৰশ্নটো হ'ল সেই কথাই এইটো প্ৰমাণ কৰে নেকি যে পুৰা অৰ্থনীতিটো সম্পূৰ্ণৰূপে মুদ্ৰাভিত্তিক অৰ্থনীতি হৈছিল বা হ'বলৈ ওলাইছিল বা ভাবিছিল তেওঁলোকে ছাৰৰ কথা হৈছে তেনেকুৱা কোনো সপোন তেওঁলোকৰ নাছিল তেওঁলোকে সামন্তবাদৰ অত্যাচাৰত অতিষ্ঠ হৈ বিদ্ৰোহ ঘোষণা কৰোঁতে তেনেকুৱা এটা সামগ্ৰিক পৰিকল্পনালৈ কৰাটো সম্ভৱ নাছিল বা কৰাও নাছিল এইখিনিতে মই আৰু দুটামান প্ৰসংগ উত্থাপন কৰিব বিচাৰিছোঁ পৰৱৰ্তী কালত ডাক্তৰ ধ্ৰুৱজ্যোতি বৰায়ো তেখেতৰ মোৱামৰীয়া বিদ্ৰোহ সম্পৰ্কত তেখেতৰ প্ৰথমখন কিতাপ আৰু পৰৱৰ্তী কালত তাৰ পৰিৱৰ্তিত ডাঙৰ সংস্কৰণৰ জৰিয়তে
তেখেতেও বহু গুৰুত্বপূৰ্ণ কথা কৈছে সেই কথাৰ যিটো মূল বিষয় মই চুই যাব লাগিব যদিহে অমলেন্দু গুহৰ চিন্তাৰে আমি আলোকিত হওঁ আমি অমলেন্দু গুহত আমাৰ ইতিহাস এখনা স্তব্ধ কৰি দিব নোৱাৰোঁ আমি আৰম্ভ কৰিব পাৰোঁ তাত আমি থমকি ৰ'ব নোৱাৰোঁ আমি গৈ থাকিব লাগিব আগলৈ ডক্টৰ ধ্ৰুৱজ্যোতি বৰাও তেখেতৰ প্ৰতিপাদ্য এটা মূল বিষয় যে দাস শ্ৰম আধাৰিত আছিলে দাস শ্ৰম পাইক ব্যৱস্থা এটা দাস ব্যৱস্থা আছিলে গতিকে দাস ব্যৱস্থাৰ বিৰুদ্ধে বিদ্ৰোহ আছিলে মোৱামৰীয়া বিদ্ৰোহ ইয়াৰ লগত গুহচাৰ আৰু গোহাঁইচাৰ বিশেষকৈ আৰু মোৰো প্ৰভূত পাৰ্থক্য একেবাৰে সুমেৰু পাৰ্থক্য এইবাবে যে আহোম ব্যৱস্থাক আমি দাস ব্যৱস্থা বুলি ক'ব পাৰোঁ নে নোৱাৰোঁ আমি পাইক ব্যৱস্থাটোক এটা দাস ব্যৱস্থা নাম দিব পাৰোঁ নে নোৱাৰোঁ পৃথিৱীৰ অন্য প্ৰান্তত মাৰ্ক্সবাদী বা আন্তৰ্জাতিকতাবাদী যি চৰ্চা চলি আছে ইতিহাসৰ চলি আছিলে প্লেখানবৰ এটা কথা আছিলে যে পৃথিৱীৰ সকলো দেশে আদিম সাম্যবাদ আছিলে কোনোবা এদিন তাৰপিছত দাস ব্যৱস্থা হয়গৈ তাৰ পৰৱৰ্তী পৰ্যায়ত সামন্তবাদ সকলোতে আহে তাৰপিছত পুঁজিবাদ আহিব এনেকুৱা অনিবাৰ্য বা অপৰিহাৰ্যভাৱে এটাৰ পিছত এটা স্তৰ পাৰ হ'ব লাগে বুলি এটা ধাৰণা মাৰ্ক্সবাদৰ নামত ছদ্মবেগ ধৰি বৰ্তি আছিল এতিয়া এইটো বাতিল হৈ গ'ল এইটো নাকচ হৈ গ'ল এতিয়া পৃথিৱীজুৰি মাৰ্ক্সৰ কথাৰেও লেনিনৰ কথাৰেও কমিউনিষ্ট ইষ্টাৰৰ কথাৰেও হাজাৰবাৰ প্ৰমাণ কৰিব পাৰি যে পৃথিৱীৰ সকলো দেশতে আদিম সাম্যবাদ আছিল বা হ'বই লাগিব তাৰপিছত দাস ব্যৱস্থা নামৰ স্তৰটোৰ মাজেদি যাবই লাগিব তাৰপিছতহে পুঁজিবাদ আহিব তাৰপিছত সামন্তবাদ আহিব বুলি কোনো ধৰা বন্ধা গঠবন্ধা নিয়ম মাফিক ইতিহাসৰ ৰায় নাই ইতিহাসে তেনেকুৱা কোনো ৰায় আমাক দিয়া নাই আনকি ছোভিয়েট ৰাছিয়া সম্পৰ্কতো এই কথা হৈছিলে অকণমানি ছোৱালী এজনী 16 বছৰীয়া মানৰ ভেৰা জাচুলিছ বুলি ছোৱালী এজনীয়ে স্বয়ং মাৰ্ক্সলৈ চিঠি লিখিছিলে যে কমৰেড এনেকৈ পঢ়িব পাইছোঁ আৰু জানিব পাইছোঁ যে এই চাৰিটা স্তৰৰ মাজেদি পাৰ হ'ব লাগে আমাৰ ৰাছিয়াটো এইটো হ'ব লাগিব নেকি তেতিয়া স্বয়ং খুদ কাৰ্ল মাৰ্ক্সে ভেৰা নামৰ ছোৱালীজনীলৈ এখন চিঠি লিখিলে চিঠিখন 45 পৃষ্ঠা হ'ল মাৰ্ক্সে সন্তুষ্ট নহৈ থৈ দিলে খচৰাটোতে পোৱা গৈছে তাৰপিছত 162 পৃষ্ঠা লিখিলে সন্তুষ্ট নহ'ল থৈ দিলে পোৱা গৈছে এটা খচৰাটো তাৰপিছত 1 পৃষ্ঠা লিখিলে ভেৰালে কৈছে ভেৰা মই তেনেকৈ কেতিয়াও পোৱা নাই পৃথিৱীৰ এই বিচিত্ৰ মানৱ জগতত সকলো দেশে ইতিহাসৰ অঘোষিত ৰায় অনুসৰি এনেকুৱা চাৰিটা পৰ্যায়ৰ মাজেদি পাৰ হ'ব লাগিব বুলি মই কোৱা নাই ক'লেতো মোৰে বিৰুদ্ধে যাব অমাৰ্ক্সীয় হৈ যাব বুলি তেওঁ কৈছে আৰু কমিউনিষ্ট ইষ্টাৰত এগনি কথা লিখা আছে ৰাছিয়াৰ অপচিনা নামৰ সমাজৰ বিষয়েও যি নক মই ঘূৰি আহিলোঁ ডক্টৰ ধ্ৰুৱজ্যোতি বৰাৰ প্ৰসংগলৈ যে দাস ব্যৱস্থা আছিলে নে নাই অসমত প্ৰথম কথা আৰু মোৱামৰীয়া বিদ্ৰোহ দাস ব্যৱস্থাৰ বিৰুদ্ধে বিদ্ৰোহ আছিলে নাই এই সম্পৰ্কত ছিলে কিন্তু তেওঁলোকে উৎপাদন ব্যৱস্থাৰ মূল খুঁটিটো গঠন কৰা নাছিলে আহোম সামন্ততন্ত্ৰ জনজাতীয় পৰ্যায়ত থাকক বুলিয়ে কওঁ আমি তাৰ নামটো যি নিদিওঁ বা সামন্ততান্ত্ৰিক বুলি কওঁ আমোলাতান্ত্ৰিক বুলি কওঁ যিয়ে নকওঁ 600 বছৰীয়া সুদীৰ্ঘ শাসনৰ সময়ছোৱাত আহোম স্বৰ্গদেউসকলৰ শাসনৰ মূল উৎপাদন ঘৰত কোনোবাই শাকনি বাৰী লগাইছে সেইটো কথা কোৱা নাই ভাত ৰান্ধিবলৈ কোনোবাই গাহৰি এটা কাটাত সহায় কৰিছে সেইটো কথা কোৱা নাই ৰাজ্যখনৰ মূল উৎপাদন দাস ভিত্তিক নাছিলে এই কথাটো এই সম্পৰ্কে মই আৰু অকণমান ক'ব লাগিব যে পাইকসকল তেতিয়াহ'লে কি আছিল পাইকসকলে দুপুৰা মাটি পাইছিলে কিন্তু মাটিৰ অধিকাৰ আছিল পাইকসকলে এইটো পুত্ৰানুক্ৰমে নাপায় বা পুৰুষে নাপায় মই পুৰুষে শব্দটো ক'বলৈ বেয়াই পাওঁ আজিকালি সচেতনভাৱে প্ৰজন্মই বুলি কওঁ পুৰুষে বুলি ক'লে আগত মই নাৰীয়ে কৈ লওঁ নতুন পুৰুষ বুলি কোৱাৰ আগতে নতুন নাৰী আৰু নতুন পুৰুষে বুলি কওঁ এইটো মই সচেতনভাৱে পুৰুষে কৈছোঁ কাৰণ পুৰুষে হস্তান্তৰ হৈছিলে কিন্তু এই পুৰুষে হস্তান্তৰ হওঁতে পুতেকে নাপাব পাৰে যদি তেওঁ পাইক হৈ নাথাকে তেওঁ যদি কাৰী হয় তেওঁ যদি আৰু বেলেগ স্তৰলৈ উন্নীত হয় তেওঁ নাপাবও পাৰে এই যে দুই পুৰা মাটিৰ পাইকৰ যিটো স্বত্বাধিকাৰ এইটোৱে তেওঁলোকক দাস নামৰ কাৰণে তেওঁলোকক যোগ্য নকৰে বা দাস নামৰ কাৰণে তেওঁলোক নহয় উপযুক্ত তেতিয়াহ'লে তেওঁলোকে কি তেওঁলোকৰ জীৱনৰ ওপৰত অধিকাৰ তেওঁলোকৰ দণ্ডমুণ্ডৰ অধিকাৰ তেওঁলোকক মৃত্যুদণ্ডৰ অধিকাৰ এই সকলো অধিকাৰ ৰাষ্ট্ৰৰ থাকিলেও কোনো ব্যক্তিৰ স্বেচ্ছাচাৰৰ প্ৰতিটো নিৰ্ভৰশীল নাছিলে তেতিয়াহ'লে পৃথিৱীৰ অন্য দেশত দাস ব্যৱস্থা নাইনে আছে সমীৰ আমিনৰ
সমীৰ আমিনৰ যিমানবিলাক কিতাপ ওলাইছে ফিউচাৰ অফ মাওইজমকে ধৰি তেওঁ সুন্দৰকৈ দেখুৱাইছে যে পৃথিৱীৰ অন্য দেশত বহু দেশত আনকি মাৰ্ক্সেও এছিয়ান মোড অফ প্ৰডাকশ্যনৰ কথা কৈছে এছিয়ান মোড অফ প্ৰডাকশ্যন ইউৰোপীয় সামন্ততন্ত্ৰৰ নিচিনা নহয় ইয়াত পাইকসকল বা পুৰা এছিয়াতে আনকি চীন দেশতো এনেকুৱা কৃষক আছিলে খেতিৰ মাটিৰ ওপৰত অধিকাৰ থকা মানুহ আছিলে গতিকে আমি দাস ব্যৱস্থাৰ বিৰুদ্ধে যদি বিদ্ৰোহ বুলি কওঁ তেতিয়াহ'লে তাৰ লগত যদি এইটোও লগাই দিওঁ যে আধুনিক সমাজবাদৰ নিচিনা কিবা এটা বিদ্ৰোহীসকলে কৰিবলৈ গৈ আছিলে তেতিয়াহ'লে আমি আজিৰ অত্যাধুনিক দৃষ্টিভংগীক আমি কেইবা শতিকাৰ আগত আৰোপ কৰাৰ নিচিনা হ'ব মই সেই কথালৈ যোৱাৰ আগতে এটা কথা আৰু ক'ব বিচাৰিছোঁ 1769 চনত ফৰাচী বিপ্লৱ আৰম্ভ হ'ল 1769 চনত সমসাময়িকভাৱে 1768 চন মানত অসমত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছে ফৰাচী বিপ্লৱ শেষ হৈ গ'ল 37 বছৰ জুৰি মোৱামৰীয়া বিদ্ৰোহ চলি থাকিল এই কথাটো ফৰাচী বিপ্লৱৰ লগত ৰিজনিৰ গোহচাৰে বিৰোধিতা কৰিছে জোখেৰেহে ঘৰ হয় এই ইতিহাসত নথকা বাবে কেতিয়াবা অসতৰ্ক ৰচনাত 18 শতিকাৰ ফৰাচী বিপ্লৱৰ সৈতেও মোৱামৰীয়া বিদ্ৰোহ ৰিজোৱা হৈছে এনে ৰিজনিৰ থল নাই ছাৰে কি দৃষ্টিভংগীৰে কৈছে অলপ অনুমান কৰিব পাৰি যে ফৰাচী বিপ্লৱৰ গৰ্ভৰ পৰা পুঁজিবাদৰ বিকাশৰ দৰে অসমত পুঁজিবাদ হোৱাৰ আশা সম্ভাৱনা তেতিয়া নাছিলে অৰ্থত ক'ব পাৰে কিন্তু আমি ফ্ৰান্সৰ কৰভি ব্যৱস্থাৰ সম্পৰ্কে আপোনালোকক এটা সৰু উদ্ধৃতি দিম ফ্ৰান্সত শ্ৰম কেনেকৈ আদায় কৰা হৈছিলে কৃষকৰ পৰা মিছৰৰ পুৰা সভ্যতাটো যে গঢ়ি উঠিছিলে তাত কেনেকৈ কৰভি বুলি এটা বিশেষ শ্ৰম আছিলে কৰভি শব্দটো এটা ফৰাচী ভাষাৰ শব্দ ভাস্কৰ নন্দীয়ে মোক ক'লে তেখেত তেতিয়া কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ কেইদিনমান বাকী আছে মাত্ৰ মোৰ এখন পঢ়ি চালে ক'লে তুমি ইণ্টাৰনেটত কৰভি চাই লোৱা কৰভি কি আছে শুনিব ইন ফ্ৰান্স দ্য ৰয়েল কৰভি কম্পালচৰি ৱৰ্ক অন পাব্লিক ৰোডছ ৱাজ ইন্ট্ৰডিউচড ইন দ্য 18th century both the royal and the seigneurial corvée bore heavily and almost exclusively upon the peasants and helped cause the French Revolution ফৰাচী বিপ্লৱৰ অন্যতম কাৰণ আমিতো হুবহু মিলাব নোৱাৰোঁ হুবহু মিলাই দিব নোৱাৰোঁ কাৰ্বন কপি কৰিব নোৱাৰোঁ কিন্তু যি প্ৰধান কাৰক ফৰাচী বিপ্লৱৰ সেই মূল কাৰক কি আছিলে প্ৰধান কাৰক কৃষকৰ পৰা বলপূৰ্বক শ্ৰম আদায় কৰভি শ্ৰম এই শ্ৰম আদায় ফৰাচী বিপ্লৱৰ এটা অন্যতম কাৰণ আছিলে মই এটা অসমলৈ ঘূৰি আহোঁ এতিয়াই গোহচাৰৰ লগত সমৰ্থন সূচকভাৱে যে ৰাজেশ্বৰী ইংগ স্বৰ্গদেৱৰ দিনলৈকে তিনিজনীয়া ক্ষমা কৰিব 4জন পাইকাৰে এটা গোট গঠন কৰা হৈছিল আৰু ৰজাৰ কামলৈ আলি বান্ধিবলৈ পুখুৰী খান্দিবলৈ ৰণলৈ 4জনৰ ভিতৰত পাল পাতি এজন যাব লাগে যেতিয়া এজন যায় বাকী 3জনে এইজনৰ ঘৰ ৰাখে খেতি বাতি চম্ভালে বা অন্য জেঙা মাৰে এতিয়া এইটোকে যদি আমি অংকেৰে বুজাওঁ কি বুলি ক'ম 25% শ্ৰম বুলি ক'ম 4জনৰ এজনে শ্ৰম দিছে ৰজাৰ ঘৰত অৰ্থাৎ 25% শ্ৰম ৰজাৰ কাৰণে বা ৰাজহুৱা শ্ৰম দিয়া হৈছে কিন্তু লাহে লাহে সামন্ততন্ত্ৰ শক্তিশালী হৈ অহাৰ কাৰণে বিৰাট বিষয়বাবসকল বৰুৱা ফুকন আগতে থকা বুঢ়াগোহাঁই বৰগোহাঁইৰ লগত নতুনকৈ বৰপাত্ৰ গোহাঁই নতুনকৈ বৰবৰুৱা আৰু বৰফুকন আৰু হাজাৰ ফুকন আৰু বৰুৱা আৰু ৰাজখোৱা এটা বিশাল আমোলাতন্ত্ৰ গঢ়ি উঠাৰ পিছত তাক চম্ভালিবলৈ তাক চলাই ৰাখিবৰ কাৰণে এই 4জনৰ ভিতৰত এজনৰ শ্ৰমেৰে নুকুলোৱা হ'ল তে কৰ বৃদ্ধি কৰা হ'ল কৰ মানে শ্ৰম কৰ বৃদ্ধি কৰা হ'ল 3জনৰ মাজত এজন যাব লাগে এতিয়া মই আপোনালোকক সুধিবই নালাগে আপোনালোকৰ মনত ভাহি উঠিলে শ্ৰমৰ পৰিমাণ কিমান বাঢ়ি গ'ল 33.33% যেন GST হোটেলত খাব গ'লে GST এতিয়া পৰীক্ষা দিব গ'লে APSC পৰীক্ষাটো এটা সব পৰীক্ষাত এতিয়া পৰীক্ষাৰ্থীসকলে প্ৰাৰ্থীসকলে এতিয়া GST দি ল'ব লাগিব